Good morning everyone. আজি এটো ঘৰত সাগে আমি লাস্ট খুলু গম পাইছা নে? আজি এটো ঘৰত আমি লাস্ট শুই উঠিছো। কাইলে পৰা আমাৰ সেকেন্ড ফ্লোৰতে শুই উঠিম। এটা সৰ্দি লাগিছে আৰু আমি হে সেকেন্ড ফ্লোৰলে যামগে সৰুকে আকৌ নি খৰা এখন দিপনি খুমাম। কোনো ভকত মতা নাই আৰু আমি নিজে ঘৰৰ ভিতৰতে খৰা এখন দিম। তাৰমানে কি আৰু ঘৰলাটোটো পাতিলো আপোনালোকে গম পায়ে এটো ঘৰ যেতিয়া নতুনকে এটো পাৰ্টত আহিছিল তেতিয়া পতা হৈছিল। এতিয়া আমি সেকেন্ড পাৰ্টটোলে মানে সেকেন্ড ফ্লোৰলে যামগে তাতে অকমান ভাড়া ঘৰ কিটা অকমান ডাঙৰ ৰুম বিলাক স্পেচিয়াছ ইহঁতৰ পঢ়া টেবুল তাতে মানে লব পৰা যাব ৰুম আছে তো সেইকাৰণে তালে শিফট হৈ আছো কাৰণ আমাৰ ফাৰ্ষ্ট ফ্লোৰৰ পাৰ্টটো পুৰা কমপ্লিট হওঁতে সাগে এবছৰমানটো মিনিমাম লাগি যাবই তো এবছৰলৈকে অকমান বুলা আহল বহলকে থাকোগে সেইকাৰণে এনে আৰু নিয়ম এটা কৰি পিনি আমি খুমাম খালি আমাৰ মিস্ত্ৰী বিলাকটো লাগি আছে কামত তো মিস্ত্ৰী কিটাকে তাৰমানে ভাত এহাজ খুৱাই দিম আৰু হিমানে আলহী মিস্ত্ৰী খিনিয়ে আলহী আৰু তাৰপিছত ভকত মতা নাই জাষ্ট আমি নিজেই ঘৰত ভগৱানৰ থাপনাখনলে শিফট কৰিম তো ভগৱানৰ ওচৰতে শৰাই এখন দিম আৰু তো বিশ্বাস নাই একোৱে নিয়া নাই সব ইয়াতে আছে তাৰমানে লাহে লাহে নিম আৰু নিজৰ ঘৰতহে তলৰ পৰা ওপৰলৈ গৈ আছো তাৰমানে তো আজি জাষ্ট বিছনা কিখন তালে লৈ যাম বুলি মই ভাবিছো ৰাতিটো তাতে শুই দিম তাৰপিছত লাহে এটা দুটাকে বস্তু নিম আৰু মুঠতে জানুৱাৰী মাহটোৰ ভিতৰত ইয়াৰ পৰা তালে গোটেইখিনি বস্তু নি তাৰমানে কমপ্লিট হলে হ'ল আৰু সেইটোৱে টাৰ্গেট ৰাতিপুৱা উঠিলো পিছে মই যোগা ক্লাছ কেটা বন্ধ ৰখা নাই স্কিপ কৰা নাই যোগা ক্লাছো কৰি আছো ৰাতিপুৱা দুটা সেশন হ'ল এটা থাৰ্ড সেশন হ'ব ইহঁতক আজি স্কুল নালাগে বুলি কলো যাব আৰু ই মানে ইয়াত আহিছিলে কুছত মাকৰ কাৰণ গাটো অকনমান তাৰ বেয়া মানে কি চৰ্দি আৰু ৰাতিপুৱা উঠিলেতো জানেই চৰ্দি হৈ থাকিলে বেছি সব ব্লক হৈ থাকে অকমান পাছলৈকে অকমান হি ভাল হ'ব ব্ৰাছ কৰাৰ পাছত এখেত যে যোৰহাটতে ফচি আছে নহয় কাপোৰ চাপোৰ নিয়া নাছিলে বেচৰা তেনেকে ফচি গ'ল মানে সব ময়ে যোগাৰ কৰিছো আৰু মিস্ত্ৰীৰ কাৰণে খানা আকৌ হৰাইখন দিবলৈ বুলি ক'লে অকনমানকে কৰিলে হলো ধৰক বস্তু কিপতটো গুটেই কিটা আনিব লাগেই সব তেনেকে যোগাৰ কৰিলো আৰু এখেত এতিয়া আহি আছে মই কৈছো আগবেলা ভিতৰতে আমি নিয়মটো কৰিম আৰু সোনকালে আহিব তো সোনকালে মানে কি আৰু যেতিয়া পাইহি পাবহি আৰু 10:30 11টা মানলৈকে পাব বুলি ভাবি থৈছো তেওঁ আহিলে মানে নিয়মটো কৰিম আৰু হৰাইখন দিম আৰু ভগৱানৰ ওচৰত তাৰ পাছত আমি লাহেকে যামগে ইনো উঠাই নাই ইহঁতক স্কুল পঠিয়াম ভাবিছিলো তাৰপিছত ইয়াক গাটো ভাল নহয় থাকক আৰু আজি অকণমান ফূৰ্তি কৰক ঘৰ লোৱা হৈছে সৰুকে হলো ঘৰ লোৱা এতিয়া ওপৰ ৰুমটো পুৰা সফা কৰিবগে লাগিব আমাৰ হাউচমেট গৰাকী আহিলে তাইক ৰুম চুম মচিবলৈ দিম মচাৰ পাছত ইয়াৰ পৰা তাৰমানে বিছনাখিনি লৈ যাম তালে মিস্ত্ৰীয়ে লৈ যাব এখনকে দুখন বিছনা মোক আজি তাত ফিটিং কৰি দিলে হ'ল আৰু তেনেকে চাই থাকক আজি ব্লগ কৰি যাম লৰাকিটা আজি লাষ্ট ডে বিছনা খনত আমাৰ ৰুমটো নেক্সট ওপৰত আৰু কাইলে বা গম পাইছানে আহা মেইন নিয়মটো মানে হৰাইখন দিয়াৰ আগতে ভাবিছো অকনমান চাফ চিকুণ কৰি ল হাউচমেট গৰাকীও আহিছে তাই ৰুম কেটা হাৰি মুচি দিব মই বলো অকনমান এই পাকঘৰৰ কিচেনৰ স্ল্যাব কিখন ভালকে মুচি দিও আৰু ইয়া দেখিছে নহয় টেপ লগোৱাই নাই টেপ মানে আজি লগাবহে ঠিক তেনেকে মানে লাইটৰ কানেকচন বিলাকো পুৰা কমপ্লিট হোৱাগে নাই কিন্তু ৰাতিলৈকে মানে আমি সোমাব পৰা লাইট জ্বলোৱা কৰি দিব আৰু হাতক কিমানখিনি মানে কৈ থোৱা হৈছে কৰি দিম বুলি কৈছে তো এতিয়া ৰব সফা তফা কৰি ল তাৰ পিছত লাহে বিছনাখিনি ওপৰলৈ আনিম আৰু হৰাই ভাগো লাহে দিম আৰু পিছে এখেতলৈ ৰৈ আছো কি হয় জানো আহি পাহি না নাপাহি বিছনা এতিয়া লৈ যাম সব উলিয়াই লৈছো কাপোৰ আজি একদম কি খাইছ ব্ৰেড গোটেইখিনি শেষ কৰা এইখিনি কাৰ গাখীৰ দুটা পাৰ্ট আছে ন ইটো পাৰ্টত এই অৱস্থা মানে ইয়াত ৰঙৰ কামখিনি চলি আছে আৰু এইটো মানে পাৰ্ট আমি এতিয়া যে আহিম এইটো পাৰ্টত বাকি সব কাম হৈ গল কিন্তু এয়া বেচিন ফিট কৰিবলৈ আছে টেপ কেটা ফিট কৰিব আছে সব কৰি আছে মিস্ত্ৰী আমি ইয়াতে হৰাইখন দিম তো তেনেকে দেখিছে ন পুৰা মানে এতিয়া লাগিছে যে কেনেকে মানে ইয়াত পসিবল হ'ব ৰাতি থকাটো কিন্তু নাই সব ধুনিয়াকে হৈ যায় দে সব একদম ধুনিয়াকে কুমুট চুমুট ফিটিং হৈ যায় প্ৰবলেম নাই ন মানে মেইন ৰাতিটো থাকি দিলে হ'ল আৰু হৰাইখন দিব লাগে আমাৰ কাম হিমানখিনি বাকি বিলাক মই জানোই যে হৈ যাব আৰু বিছনা চিছনা ইয়া ফিটিং কৰি আছে পুৰা তলৰ পৰা আনি তিনিখন বিছনা মানে আজি ফিটিং কৰি দিম ইয়াতো ইহঁতি কিবা কাম কৰিছে লাইট কিটা লগাইছে মুঠতে কি কব সব মিস্ত্ৰীয়ে নিজৰ কাম কৰি আছে আৰু সব ফালে ধুলি উৰি আছে দেখিছো ন এফালে আপোনাৰ ইলেক্ট্ৰিচিয়ানেও নিজৰ কাম কৰি আছে আমি তাৰ মাজতে বস্তু নি আছো হৰাইও যোগাৰ কৰি আছো মাক মানে হেতু কামে দিছো তেওঁক ধুনিয়াকে সব যোগাৰ কৰি দিছো ওপৰত এতিয়া এখেত আহি নাপালেহি নহয় ৰৈ 12টা বাজি যোৱাৰ পাছত বেয়া লাগিব ন হৰাইখন আগবঢ়াবলৈ সেইকাৰণে আমি চাৰিটাই কৰি দিলো আৰু এখেতে ক'লে হ'ব আৰু দিয়া তো আৰু এতিয়া মিস্ত্ৰীলা বুলি আমি প্ৰসাদ বিলাও উপায় নাই কেতিয়াবা এনেকুৱা হৈ যায় আৰু মিলাব বিচাৰিলেও নিমিলেগে
এইবিলাক মোৰ বিচনাৰ কাপোৰ উলিওৱা হৈছে কি কাম কৰি আছে পুৰা দেউতাক আহিয়ে পোৱা নাই ইফালে মই চাহ বনাব লৈছোঁ আনকালে সদায় লাল চাহ দিওঁ আজি বোলো গাখীৰ চাহকে মিস্ত্ৰীকেইটাক দিওঁ মানে আলহী মিস্ত্ৰী বেলেগ কোনো নাই শুশ্ৰূষা কৰিবলগীয়া আলহীকে আমাৰ মিস্ত্ৰীকেইজনকে কৰোঁ তাহাঁতক খৰখেদাকে উলিয়াই দিবলৈ দিছোঁ তাহাঁতেও কৰিছে কাম তেনেকৈ সেইকাৰণে মই তেওঁলোককে চাহ ভাত খুৱাই দিওঁ বোলো আজি আকৌ গোটেই ঘৰটো হ'লে মানুহ মাতিম আৰু কিনো আৰু অকণমান অকণমান লৈ থাকোঁতে মানুহ মাতিব উঠা 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 মোৰ ল'ৰাটো ভাগৰি গৈছে আৰু অলপ আছে মানুহকেইটাক আজৰি কৰি দিয়া আজি যে ল'ৰাকেইটা পুৰা কামত লাগিছে কাপোৰ কানি মানে উলিয়াই শ্বিফটিঙত হেল্প কৰাৰ পৰা বিলনীয়া হোৱালৈকে মানে উঠাই লোৱা এইকেইটা উঠাই লোৱা তললৈ লৈ যাব লাগিব উঠোৱা পানী তলত আছে কামবিলাক হৈ আছে দেই ধুনীয়াকৈ চব কাম হৈ গৈছে এতিয়া ময়ো ওলালোঁ প্ৰসাদখিনি বিলাই থৈ আহোঁ আধা ইনুৱে আধা ইছুৱে আধা মই মানে তিনিটা মাক পুতেক লগ লাগি কামবিলাক কৰি আছোঁ মাক এঠাইতে বহুৱাই থৈছোঁ তেওঁ বেছি আপ ডাউন কৰি থাকিলে মানে ভৰি বিষ হৈ যাব আৰু আছেই তেখেতৰ ভৰি বিষ মানে বেছিয়ে অৱস্থা বেয়া হৈ যায় আৰু তো এয়া বিধোৱা মেদোৱা হৈ গ'ল সেইকেইটাই দেখিছে ন পুৰা লাগিছে চাহ দিবলৈ আৰু ইহঁত মানে ভালেই পায় এইবিলাক কাম কৰিছে খুব ভাল পাইছে একদম নিজৰ মানে ইচ্ছামতে কৰি আছে আৰু পিছে ইয়াত দেউতাক আহিলে দেই ৰক্ষা আৰু এয়া কামবিলাক আগবাঢ়ি গৈ আছে দেই এটা দুটাকে বেছিনো এয়া ফিটিং হৈ গ'ল কিটচেনৰ তাতে লাগি গ'ল টেপ আৰু এইফালে মোৰ বিচনা এখন ধুনীয়া ফিটিং হৈ গ'ল এখন ছেকেণ্ডখন তো মানে চব কাম চলি আছে আৰু চবে নিজৰ নিজৰ কাম কৰি আছে এইফালে কুমুদো লগাই আছে এইখন চক মাৰ বিচনাখন পুৰা ধুনীয়াকৈ ফিটিং হৈ গ'ল মাৰ বিচনা ৰাতি শুবলৈ এতিয়া টেনশ্যন নাই আৰু এইখিনি হ'লে যথেষ্ট বাকী বস্তু লাহে লাহে আহি থাকিব আৰু এইফালে মাটনো বনি আছে অকণমান দেৰি হ'ল কাৰিকৰৰ কাম আৰম্ভ কৰোঁতে কিন্তু নাই তথাপিও ঠিকেই বনাই আছে মই ভিতৰত মটৰ বনাই আছোঁ বাহিৰত খাচী মাংস বনি আছে আৰু এয়া খানাও ৰেডি হৈ গ'ল বৌ আৰু মনকে পুৰা বিলাই আছে ইহঁতকেইটাকো খাবলৈ দি দিছোঁ মোৰো গোন্ধ পাই পাই মানে ইমান খাব মন গৈ আছে নহয় এতিয়া আমাৰ ফেমিলি মেম্বাৰ যে খাই আছোঁ আৰু লাষ্টত চবকে খোৱালে ভাল পালে সিহঁতি খাই ভাল পালে বহুত কাৰিকৰে বনা বুলি ক'লে টেষ্ট বেলেগ আজি একদম বাল্টি লৈ লৈছে মাজত মাংস যোগা হৈ গ'ল গমেই নাপায় মাংস সেয়া ভাতৰ আমি এতিয়া বাচি উঠাই হৈছে ভাল হৈছে খাবলৈ যে মই অথনিৰ পৰা গোন্ধ পাই পাই মানে ৰ'ব পৰা নাই কিন্তু তাহাঁতৰ মাজতে খাবলৈও বেয়া লাগিছে লাইটো জ্বলি গ'ল ঘৰত এইটো ইনভাৰ্টাৰ অ আহি গ'ল আহি গ'ল আহি গ'ল আহি যোৱা আহি গ'ল এই টিউবটো নাই জ্বলা এইটো ক'তছে মটৰ ন এতিয়াতো লগা নাই এইটো ইয়াতে আছে জ্বলা নাই অহা নাই অঁ পাছত দিবা নালাগে মোক লাইটটো জ্বলা কৰি দিবা অঁ সিটো কাম কৰোঁতে এইটো দি দিবা আৰু আজিয়ে নালাগে অঁ ফ্ৰিজটো চাই দিবা অঁ ইয়াত লাইট লগাবলৈ আছে লগোৱা নাই ঠিক আছে এডজাষ্ট পইণ্ট আছে প্লাগ পইণ্টবিলাক লগাই দিবা সেইটো যে তাঁৰ লাগি আছে দেখিছা ন অঁ চবতে আহি গ'ল লাইট ভাল লাগিছে ন এতিয়াখিনি
এবাৰ আমি দুটা বহিলোহি এওঁক দেখাইছোঁ পিছত মানুহে এনেই ঘৰ পাইছে এতিয়া যাবই ৰাতি নাথাকে থাকিব তেওঁ মানে সেই কিবা মিটিং আছে বুলি কৈ আছিলে মোক খঙে উঠিছিলে আৰু ৰাতিপুৱাৰ পৰা ময়ে কৈ আছোঁ উপায় নাই বুজি পাইছোঁ ডিউটিতে আছিলে যোৰহাটৰ পৰা আহোঁতে দেৰি হৈ গ'ল তো আমাৰ ঘৰ লোৱা কাম শেষ হৈ গ'ল ফ্ৰেণ্ডছ কেনেকুৱা লাগিছে জনাব আমাৰ নতুন ঘৰ নহয় ঘৰটো লোৱা আজি 3 বছৰ হ'ল নতুন পাৰ্ট এটালৈ আহিলোঁ একেখন ঘৰতে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আশা কৰিছোঁ আপোনালোকে ভাল পালে ব্লগটো চাই আকৌ এটা নতুন ব্লগত সোনকালে লগ পাই আছোঁ এনেকৈ সৰুকৈ ঘৰটো 4-5মান লোৱা হ'ব আকৌ মোৰ জিম এৰিয়াটো ল'ম নেক্সট মাহ বা তাৰ নেক্সট মাহত জিম ল'ম তাৰপাছত আকৌ 1 বছৰমানৰ পাছত ফাৰ্ষ্ট ফ্ল'ৰটো ল'ম তেনেকৈ ঘৰ লোৱা আমাৰ 4বাৰমান হ'ব ঠিক আছে ৰাখিছোঁ আজিলৈ বাই বাই কৈ দিয়ক বাই বাই